বিয়া হোৱাৰ 10 বছৰ হ'ল। এই 10 বছৰ ধৰি সদায় এজনী ভাল পত্নী হ'বলৈ চেষ্টা কৰি আহিছোঁ। কেতিয়াও মানুহজনৰ মূৰৰ ওপৰত উঠা নাই, কেতিয়াও মানুহজনৰ কথাৰ ওপৰত কথা কোৱা নাই, মাত মতা নাই। কিন্তু একো নামাতি কাকো একো নকৈ আজি মোৰ বুকুখন শিল হৈ গৈছে। ছোৱালী হৈ থাকোঁতে বিয়াৰ আগত মোৰ মায়ে মোক শিকাইছিল, বিয়াৰ পিছত নিজৰ স্বামীয়ে হেনো ভগৱান। আৰু বিয়াৰ পিছত এতিয়া শাহুমায়ে মোক শিকাইছে, মানুহটো যেনেকুৱাই নহওক, মদাহী হওক, জুৱাৰী হওক, অন্য নাৰীৰ ওপৰত চকু ৰাখিলেও, আসক্তি থাকিলেও, মাৰিলেও পিটিলেও হেনো মাইকী মানুহজনীয়ে সহ্য কৰিবই লাগিব। এয়াই নিয়ম। মতা মানুহৰ হেনো এইবোৰ গুণ থাকেই। পত্নীয়ে হেনো ভুল কৰিলে মতা মানুহজনে ভুল ধৰাৰ অধিকাৰ আছে। আৰু মোৰ ভুলবোৰ আছিল এয়াই যে তেওঁ ৰাতি সদায় মদ খাই দেৰিকৈ আহি ঘৰ সোমালে প্ৰশ্ন কৰোঁ, কিয় মদ খাই আহিছে? জুৱা খেলত টকা পইচা সম্পত্তি, মোৰ অলংকাৰ পাতিবোৰ দিয়াৰ কাৰণে আপত্তি কৰোঁ। তেতিয়া কয় যে তোৰ বাপেৰৰ সম্পত্তি নেকি? চাৰ্টত কাৰোবাৰ সেন্দুৰ লাগি অহা দেখিলে কলৈ গৈছিল বুলি প্ৰশ্ন কৰোঁ। আৰু মোৰ দুয়োটা সন্তান ছোৱালী জন্ম দিয়াটো মোৰ ভুল। বংশ ৰক্ষাৰ বাবে হেনো ল'ৰা লাগে, এয়াও মোৰেই ভুল নেকি বুলি প্ৰশ্ন কৰিলে মাৰপিট কৰে। কালি ছোৱালী দুজনীৰ সৈতে তেওঁ মোক ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। আগতেও পঠিয়ায়, কিন্তু মোৰ থাকিবলৈতো ঠাই নাই। সেইকাৰণে তেওঁৰ ভৰিয়ে হাতে ধৰি তেওঁৰ ওচৰলৈ উভতি যাওঁ। কিন্তু এইবাৰ মোৰ লগৰজনীয়ে কৈছে, তই আৰু সেইখন নৰকলৈ ঘূৰি নাযাবি। মই নিজৰ কথা ভাবিবলৈ কেতিয়াবা এৰিলোঁ। কিন্তু ছোৱালী দুজনীৰ কথা ভাবি মোৰ বহুত কষ্ট হয়। মই ভাল পত্নী হয়তো হ'ব নোৱাৰিলোঁ, কিন্তু এগৰাকী ভাল মাকো হ'ব নোৱাৰিম নেকি? এতিয়া মই কি কৰোঁ? মোৰ উপায় নোহোৱা হৈছে। ছোৱালী দুজনীক কেনেকৈ ডাঙৰ দীঘল কৰিম? এয়া এইখন অসমৰে এগৰাকী অসহায় নাৰী মিনতীৰ কাহিনী। শিল হোৱা বুকুৰ বিননি। প্ৰকৃততে মিনতীৰ লগত কি হৈছিল? কিয় মিনতীয়ে বিয়াৰ পিছত নিজৰ স্বামীৰ ঘৰখনৰ পৰা ইমান অত্যাচাৰ কষ্ট সহ্য কৰিবলগীয়া হৈছিল? মিনতীৰ লগত হোৱা হৃদয় বিদাৰক এই সকলো কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আৰু ভিডিঅ'টো এটা লাইক আৰু আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। তেতিয়া ৰাতিপুৱা প্ৰায় 6 মান বাজিছিল। ঘন কুঁৱলীৰ বাবে পুৱাৰ বেলিৰ পোহৰ মিনতীহঁতৰ চোতালত পৰিব পৰা নাছিল। তথাপি মিনতীয়ে শোৱা পাতি এৰি চোতালখন সাৰিবলৈ ল'লে। বাঢ়নিৰ চাৰুপ শব্দ মিনতীৰ মাকৰ কাণত পৰিল। এইজনী উঠিলেই নেকি? এইবোৰ কামটো তাই অলপ দেৰিকৈও কৰিব পাৰে। বাহিৰত ইমান ঠাণ্ডা, তাতে ৰাতিও তাই দেৰিলৈকে পঢ়িছে। এইবুলি মনতে ভোৰ ভৰাই মিনতীৰ মাক নিৰ্মালীও বিচনাৰ পৰা উঠি চোতাল পালেহি। চাওঁ, মোক দে, এইবুলি কৈ মাকে মিনতীৰ হাতৰ পৰা বাঢ়নি কাঢ়ি নিজৰ হাতত ল'লে। যা, তই মুখ হাত ধুই তোৰ কাম কৰ। মা, তুমি দেখোন সদায় এষাৰা, আজি মোক কৰিবলৈ দিয়াচোন। তেতিয়া মাকে ক'লে, যেতিয়া মই নোৱাৰা হ'ম তেতিয়া তই কৰিবি। আৰু পৰীক্ষাৰ আগত তোৰ মাত্ৰ পঢ়া শুনা কৰাৰহে কাম, বাকী কাম কৰিবলৈ আমি দুয়ো আছোঁ নহয়। মাকৰ কথা পেলাব নোৱাৰি মিনতী হাত মুখ ধুবলৈ টিউবৱেলৰ পাৰলৈ গ'ল। নিৰ্মালী আৰু নগেনৰ মাত্ৰ এটা সন্তান মিনতী। মিনতী বৰ গুণী ছোৱালী, পঢ়া শুনাটো সমানেই চোকা। তাই এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিব। 10ম শ্ৰেণীও তাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মাক বাপেক মিনতীৰ পঢ়া শুনাক লৈ যথেষ্ট সচেতন। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ আগত তাইৰ যাতে কোনো অসুবিধা বা সমস্যা নহওক তাৰ বাবে নগেন আৰু নিৰ্মালীয়ে তাইক একো এটা কাম কৰিবলৈ নিদিয়ে। কাৰণ 10ম শ্ৰেণীৰ পৰীক্ষাৰ আগত তাই বেমাৰত পৰিছিল আৰু তেনেকৈয়ে তাই পৰীক্ষা দিবলগীয়া হৈছিল। নগেন আৰু নিৰ্মালী এই দুখীয়া পৰিয়ালটোৰ জীৱন একমাত্ৰ মিনতী। তাই পঢ়ি শুনি ডাঙৰ মানুহ হওক, সমাজৰ হকে ভাল কাম কৰক, তাই যাতে সমাজৰ বাবে এটা উদাহৰণ হৈ ৰয়, সেয়াই তেওঁলোকৰ ইচ্ছা। কিন্তু মিনতীৰ ভাগ্যত যেন অন্য কিবা এটাহে লিখা আছিল। চাওঁতে চাওঁতে মিনতীয়ে দ্বাদশ শ্ৰেণীও সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। তাইৰ ইচ্ছা আছিল আইনৰ জ্ঞানেৰে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক সহায় কৰা, মানৱ অধিকাৰ, পৰিৱেশ সুৰক্ষা আদিৰ হকে কাম কৰা।
সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি তাই আইন মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলে। শাক পাচলি বিক্ৰী কৰি ঘৰখন চলোৱা দেউতাকক সহায় কৰিবলৈ লগতে নিজৰ পঢ়া পাতিৰ খৰচো বহন কৰিবলৈ মিনতী আৰু ৰৈ নাথাকিল। তাইও ওচৰৰে সৰু সৰু ল'ৰা ছোৱালীক টিউচন পঢ়াবলৈ আৰম্ভ কৰিলে। এনেকৈ দিন পাৰ হ'ল। প্ৰায় 2 বছৰ পাৰ হ'ল। এদিন মিনতীৰ দেউতাকলৈ এটা প্ৰস্তাৱ আহিল। চহৰৰ এজন ধনী ব্যক্তি, পেছাত এজন ঠিকাদাৰ উমাকান্ত ভৰালীয়ে মিনতীৰ দেউতাকক প্ৰস্তাৱটো দিলে। প্ৰস্তাৱটো মতে উমাকান্তই তেওঁৰ ল'ৰা ৰাহুলৰ বাবে মিনতীক বোৱাৰী হিচাপে পাব বিচাৰিছে। উমাকান্ত মানুহজন খুবেই নম্ৰ ভদ্ৰ। সকলোৱে তেওঁৰ কথা জানে, তেওঁৰ প্ৰশংসা কৰে। মিনতীহঁতৰ গাঁৱৰ ওচৰতে থকা বৰলীয়া নদীখনৰ মথাউৰিটো পুনৰ নিৰ্মাণৰ কাম তেওঁৱেই কৰি আছে। কিন্তু বাপেক চাই পুতেক সম্পূৰ্ণ বিপৰীত। বাপেক যিমান নম্ৰ ভদ্ৰ, পুতেক ৰাহুল সিমানেই উগ্ৰ। সেয়েহে উমাকান্তৰ চিন্তা যে কেনেকৈ ৰাহুলৰ এই ব্যৱহাৰ সলনি কৰিব পাৰি। উমাকান্তৰ দৃঢ় বিশ্বাস আছিল যে নগেনৰ ছোৱালী মিনতী যদি তেওঁৰ বোৱাৰী হয়, তেন্তে মিনতীয়ে নিশ্চয় ৰাহুলৰ ব্যৱহাৰ পাতি সলনি কৰি তাক সঠিক পথলৈ আনিব পাৰিব। কিন্তু মিনতীৰ ওপৰত উমাকান্তৰ ইমান বিশ্বাস কেনেকৈ জন্মিল? এদিন মথাউৰিৰ নিৰ্মাণৰ কাম চোৱা চিতা কৰি থাকোঁতে উমাকান্তৰ খুব পিয়াহ লাগিল। তেওঁ লগে লগে মথাউৰিৰ ওচৰতে থকা মিনতীহঁতৰ ঘৰলৈ আহিল। সেইদিনা চৰকাৰী বন্ধ আছিল বাবে মিনতীও ঘৰতেই আছিল। মিনতীৰ আতিথ্য সেৱা শুশ্ৰূষা দেখি উমাকান্তই তাইক বোৱাৰী কৰাৰ কথা চিন্তা নকৰাকৈ থাকিব নোৱাৰিলে। সেয়েহে ৰাহুলৰ দেউতাক উমাকান্তই মিনতীৰ দেউতাকক প্ৰস্তাৱটো দিলে। ধনী ঠিকাদাৰ উমাকান্তৰ প্ৰস্তাৱটো শুনি নগেন এক প্ৰকাৰ আনন্দিত হৈ পৰিল। নগেনে মিনতীৰ মাক নিৰ্মালীৰ লগতো কথাটো আলোচনা কৰিলে। হেৰি, এনেই একো আপত্তি নাই। মানুহজনৰ কথা আমি শুনিছোঁ বা জানো। তেওঁলোকৰ নিচিনা এখন ধনী ঘৰৰ মানুহে যে আমাৰ লগত সম্পৰ্ক কৰিব বিচাৰিছে, সেয়া আমাৰ কাৰণে বহুতেই ডাঙৰ কথা। কিন্তু কি মিনতীৰ মাক? কিন্তু মিনতীয়ে বা কি কয়? তাইকো আমি এবাৰ কথাটো সুধি চোৱা ভাল হ'ব নেকি? তেতিয়া নগেনে ক'লে, এটা কাম কৰোঁ তেনেহ'লে। আজি গধূলি আমি মাজনীৰ লগত কথাখিনি আলোচনা কৰোঁ। কথামতে কাম হ'ল। গধূলি মিনতীৰ লগত মাক দেউতাকে কথাটো আলোচনা কৰিলে। দেউতা, মা, মই যদি এতিয়াই বিয়াত বহোঁ তেন্তে মোৰ পঢ়া পাতি দেখোন আধাতে সামৰিব লাগিব। তেতিয়া দেউতাক নগেনে ক'লে, মাজনী, এই কথাটো আমি উমাকান্তৰ লগত পাতিছোঁ। তেতিয়া তেওঁ বিয়াৰ পিছতো তই পঢ়া শুনা কৰিব পাৰিবি বুলি কৈছে। গতিকে চা মাজনী, তেওঁলোক বৰ ধনী মানুহ। ৰাহুলৰ লগত তোৰ বিয়া হ'লে তই জীৱনত কেতিয়াও কষ্ট নাপাৱ। দেউতাক উমাকান্তটো খুবেই ভাল। তেতিয়া মিনতীয়ে ক'লে, দেউতা, তেওঁ মানুহজন ভাল, কিন্তু তোমালোকে ল'ৰাজনৰ কথা জানো জানা? তেওঁ কেনেকুৱা? উমাকান্তৰ ল'ৰা বাপেকৰ সম্পূৰ্ণ ওলোটা বহুতেই কয়। তেতিয়া দেউতাকে ক'লে, তই চিন্তা নকৰিবি মাজনী। বিয়াৰ আগলৈ কিছুমান ল'ৰা তেনেকুৱা হৈয়েই থাকে, কিন্তু বিয়াৰ পিছত সকলো ঠিক হৈ যায়। দেউতাক আৰু মাকৰ বুজনি আৰু কথা পেলাব নোৱাৰি মিনতীয়ে উমাকান্তৰ ল'ৰা ৰাহুলৰ লগত বিয়াৰ সন্মতি দিলে। উমাকান্তই ল'ৰাৰ লগতে ছোৱালী ঘৰৰো বিয়াৰ সমস্ত দায়িত্ব ল'লে আৰু এদিন ধুমধামেৰে মিনতী আৰু ৰাহুলৰ বিয়া হ'ল। বিয়াৰ প্ৰায় 2 বছৰলৈকে সকলো ঠিকেই আছিল। ৰাহুলো সলনি হোৱা যেন লাগিল। উমাকান্তই মনতে ভাবিলে যে তেওঁ মিনতীক তেওঁলোকৰ ঘৰৰ বোৱাৰী হিচাপে বাছি লোৱাটো এক উত্তম সিদ্ধান্ত আছিল। 2 বছৰ পিছত ৰাহুল আৰু মিনতীৰ জীৱনলৈ আহিল এটি কন্যা সন্তান। আৰু তেতিয়াৰ পৰাই মিনতীৰ লগত আৰম্ভ হ'ল অন্য এখন খেল, যিখন খেল হয়তো নিয়তিয়ে বা ভাগ্যই মিনতীৰ লগত খেলিব বিচাৰিছিল। মিনতীৰ শাহুমাকে ছোৱালী জন্ম দিয়া কথাটো বৰ এটা ভাল পোৱা নাছিল। মিনতীয়ে হস্পিটেলত ছোৱালী জন্ম দিয়া খবৰটো পাই শাহুমাকে কৈছিল, ছোৱালীহে হ'লনে? ল'ৰা হোৱা হ'লে ভাল আছিল। প্ৰথম ল'ৰা হ'ব লাগে। তুমিনো কেনেকৈ গম পাবা? তোমালোকৰ ঘৰততো ল'ৰা নায়েই। তোমালোকৰ মা দেউতাৰ বংশ কোনে ৰক্ষা কৰিব? মিনতীয়ে ইয়াৰ উত্তৰ দিব বুলি ভাবিছিল, কিন্তু বহু কথা চিন্তা কৰি একো নক'লে। ৰাহুলৰ মাকে যেতিয়াই সুবিধা পায় তেতিয়াই এনেকৈ কথা শুনোৱা আৰম্ভ কৰিলে। লাহে লাহে ৰাহুলৰো ব্যৱহাৰ পাতি আগৰ দৰে হ'বলৈ ধৰিলে। ৰাতি দেৰিকৈ আহি ঘৰ সোমোৱা, মদ খোৱা, কথাই কথাই মিনতীক খং কৰা আদি। 10টা বছৰ। মিনতীয়ে সময়বোৰ গণে। বিয়াৰ দিনা মাকে কাণে কাণে কৈছিল, স্বামীয়েই ভগৱান,
তেওঁৰ কথা পেলাব নোৱাৰি। সেই মন্ত্ৰকে সাৰোগত কৰি মিনতীয়ে সংসাৰ আৰম্ভ কৰিছিল। তাই সঁচাকৈ চেষ্টা কৰিছিল এজনী ভাল পত্নী হ'বলৈ। গিৰিয়েকৰ খং অৱহেলা সকলো নীৰৱে সহি গৈছিল, সহ্য কৰি গৈছিল। ৰাহুলৰ কথাৰ ওপৰত কথা কোৱা নাছিল, তাৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা নাছিল। তাই ভাবিছিল হয়তো এদিন সকলো ঠিক হৈ যাব। কিন্তু সময় গৈ থাকিল, একো ঠিক নহ'ল। বৰঞ্চ ৰাহুলৰ অত্যাচাৰ দিনক দিনে বাঢ়িহে গ'ল। মদ খাই দেৰিকৈ ঘৰ সোমোৱা, যোৱাত ঘৰৰ বস্তু আনকি মিনতীৰ সামান্য অলংকাৰ কেইপদো উজাৰ কৰা আৰু নাৰীৰ প্ৰতি আসক্তি সকলো চলি থাকিল। শাহুৱেকে শিকাইছিল যে মতা মানুহৰ এইবোৰ থাকেই, মাইকী মানুহে সহ্য কৰিব লাগে। মাৰিলেও কাটিলেও স্বামীৰ চৰণতে থাকিব লাগে। মিনতীৰ বুকুখন লাহে লাহে শিল হ'বলৈ ধৰিলে। যেতিয়া তাইৰ ধৈৰ্যৰ বান্ধ সুলকি গ'ল, তাই ৰাহুলক প্ৰশ্ন কৰিবলৈ ধৰিলে, ৰাহুল, তোমাৰ কিয় ইমান দেৰি হয়? মোৰ গহনাখিনি কি কৰিলা? চোলাতে সেন্দুৰ ক'ৰ পৰা আহিল? এনেবোৰ প্ৰশ্নৰ বাবে মিনতী ৰাহুলৰ সন্মুখত এগৰাকী খলনায়ক হৈ পৰিল। তাইৰ ভুলবোৰৰ বাবে তাই আৰু বেছি শাস্তি পাবলৈ ধৰিলে। কেতিয়াবা অশ্ৰাব্য গালি, কেতিয়াবা শাৰীৰিক প্ৰহাৰ। সেই প্ৰহাৰৰ চিনে কেতিয়াও যেন তাইৰ লগ নেৰিব। এতিয়া তাইৰ এই অসহায় সময়ত সাহস দিবৰ বাবে তাইৰ লগত শহুৰ উমাকান্তও নাই। সময়তকৈ আগতেই তেওঁ এই সংসাৰৰ পৰা বিদায় মাগিলে। এতিয়া ৰাজত্ব আছিল কেৱল শাহুমাক আৰু ৰাহুলৰ। আটাইতকৈ ডাঙৰ অপৰাধ তাই কৰিছিল দুজনকৈ ছোৱালী জন্ম দি। বংশ ৰক্ষাৰ বাবে পুত্ৰ লাগে। নিজৰ স্বামী আৰু শাহুমাকৰ এই কথাই তাইক অহৰহ বিন্দিছিল। আজি আকৌ সেই একেই ঘটনা। নিশাৰ আন্ধাৰত তাইক ছোৱালী দুজনীৰ সৈতে ঘৰৰ পৰা উলিয়াই দিলে। আগতেও এনে হৈছিল। প্ৰতিবাৰেই তাই কলৈ যাব ভাবি নাপাই উপায়হীন হৈ ৰাহুলৰ ভৰি হাতে ধৰি ক্ষমা খুজি ঘৰ সোমাইছিলহি। কাৰণ তাইৰ যে নিজাকৈ যাবলৈ কোনো ঠাই নাই। নিজৰ ঘৰলৈ গৈ মাক দেউতাকৰ বোজাও তাই হ'ব বিচৰা নাছিল। কিন্তু এইবাৰ পৰিস্থিতি কিবা অলপ বেলেগ আছিল। তাইৰ কাণত বাজি আছে তাইৰ স্কুলীয়া বান্ধৱী ৰীতাৰ কথাষাৰ, মিনতী, আৰু কিমান সহ্য কৰিবি? নিজৰ কথা নাভাবিলেও কণমানি দুজনীৰ কথা ভাব। এই নৰকৰ পৰা ওলাই আহ, এইবাৰ আৰু উভতি নাযাবি। মিনতীয়ে বাহিৰৰ আন্ধাৰত থিয় হৈ থৰথৰকৈ কঁপি থকা ছোৱালী দুজনীক বুকুৰ মাজত সাবটি ধৰিলে। সিহঁতৰ নিষ্পাপ চকুকেইটালৈ চাই তাইৰ শিল হোৱা বুকুখনৰ পৰা যেন হাজাৰখন নদী বৈ আহিল। 10 বছৰ ধৰি তাই ভাল পত্নী হোৱাৰ যুঁজখনত হাৰি গ'ল। কিন্তু এতিয়া তাইৰ সন্মুখত আন এখন যুঁজ, ভাল মাক হোৱাৰ যুঁজ। তাই নাজানে যে কাইলৈ কি হ'ব, ক'ত যাব, কি খাব। কিন্তু আজি ৰাতি তাই এটা সিদ্ধান্ত ল'লে। তাই আৰু সেই নৰকলৈ উভতি নাযায়। হয়তো তাই ভাল পত্নী হ'ব নোৱাৰিলে, কিন্তু তাই তাইৰ ছোৱালী দুজনীক এখন সুৰক্ষিত ভৱিষ্যত দিবলৈ চেষ্টা কৰিব। এগৰাকী ভাল মাক হোৱাৰ যুঁজখন তাই হাৰিব নোৱাৰে। বুকুৰ সমস্ত শক্তি গোটাই ছোৱালী দুজনীৰ হাতত ধৰি তাই আন্ধাৰৰ মাজত এখন অনিশ্চিত কিন্তু নতুন বাটৰ সন্ধানত আগবাঢ়িল। আন্ধাৰৰ কুঁৱলী ফালি তাই তাইৰ স্কুলীয়া বান্ধৱী ৰীতাৰ ঘৰত উপস্থিত হ'ল। মিনতীক দেখি ৰীতা আচৰিত হৈ পৰিল। মিনতী, এই ৰাতি তই এনেকৈ? আহ আহ, ভিতৰলৈ সোমাই আহ। মিনতীয়ে ৰীতাক সকলো কথা বিৱৰি ক'লে। ৰীতা, তই কোৱা কথাষাৰ আজি মোৰ মনত পৰিছে। সেয়েহে এতিয়া আৰু মই সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ। ৰীতা আৰু তাইৰ স্বামী হৃদয়ে মিনতীৰ সকলো কথা গম পালে আৰু মিনতীক তেওঁলোকৰে এটা ভাড়াঘৰত থাকিবলৈ সুবিধা কৰি দিলে। কিছুদিন যোৱাৰ পিছত ৰীতাৰ স্বামী হৃদয়ে মিনতীক এটা প্ৰাইভেট চাকৰিটো সোমোৱাই দিলে। এনেকৈ দিন পাৰ হ'ল। লাহে লাহে মিনতীৰ ছোৱালী দুজনীও ডাঙৰ হ'ল। ডাঙৰজনী ছোৱালী স্নেহাই দ্বাদশ শ্ৰেণী পাছ কৰি LLB পঢ়া আৰম্ভ কৰিলে। তাই তাইৰ মাকৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ মনত পুহি ৰাখিছিল আৰু সেইমতে এদিন সফলো হ'ল। এই দীৰ্ঘ সময়ছোৱাত ৰাহুলে এবাৰো মিনতীৰ খবৰ নল'লে। খবৰ মতে মিনতীক উলিয়াই দিয়াৰ পিছত ৰাহুলে অন্য এজনী ছোৱালী বিয়া পাতিলে, যি তাৰ বৰ্তমানৰ পত্নী। লাহে লাহে মিনতীৰ ডাঙৰজনী ছোৱালী স্নেহাই মাকৰ দুখবোৰ বুজি পালে, দুখৰ কাৰণ বুজি পালে আৰু সেইমতে আইনী ব্যৱস্থা হাতত ল'লে। স্নেহাই তাইৰ মাকৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ ল'বলৈ আইনৰ কাষ চাপিলে। স্নেহাই ৰাহুলৰ বিৰুদ্ধে আদালতত গোচৰ তৰিলে।
স্নেহাৰ ওচৰত এটা ডাঙৰ প্ৰমাণ আছিল যে দেউতাকৰ লগত তাইৰ মাক মিনতীৰ আনুষ্ঠানিক বিচ্ছেদ হোৱা নাছিল। 22 ফেব্ৰুৱাৰী মিনতী আৰু ৰাহুলৰ বিবাহৰো দিন আছিল আৰু আদালতৰ বিচাৰৰ শেষ দিন আছিল। আদালতে মিনতীৰ মুখৰ পৰা সকলো কথা শুনিবলৈ বিচাৰিলে। মিনতী কান্দি উঠিল আৰু ক'বলৈ ধৰিলে, তেতিয়া আমাৰ বিয়া হোৱা 10 বছৰ হৈছিল। 10 বছৰ ধৰি মই সদায় এজনী ভাল পত্নী হ'বলৈ চেষ্টা কৰি আহিছোঁ। কেতিয়াও মানুহজনৰ মূৰৰ ওপৰত উঠা নাই, কেতিয়াও মানুহজনৰ কথাৰ ওপৰত কথা কোৱা নাই, মাত মতা নাই। কিন্তু একো নামাতি কাকো একো নকৈ মোৰ বুকুখন শিল হৈ পৰিল। ছোৱালী হৈ থাকোঁতে বিয়াৰ আগত মোৰ মায়ে মোক শিকাইছিল, বিয়াৰ পিছত নিজৰ স্বামীয়েই হেনো ভগৱান। আৰু বিয়াৰ পিছত শাহুমায়ে শিকাইছে মানুহটো যেনেকুৱাই নহওক, মদাহী হওক, জুৱাৰী হওক, অন্য নাৰীৰ ওপৰত চকু ৰাখিলেও, আসক্তি থাকিলেও, মাৰিলেও পিটিলেও হেনো মাইকী মানুহজনীয়ে সহ্য কৰিবই লাগিব। মতা মানুহৰ হেনো এইবোৰ গুণ থাকেই। পত্নীয়ে হেনো ভুল কৰিলে মতা মানুহজনে ভুল ধৰাৰ অধিকাৰ আছে। আৰু মোৰ ভুলবোৰ আছিল এয়াই যে তেওঁ ৰাতি সদায় মদ খাই দেৰিকৈ আহি ঘৰ সোমালে প্ৰশ্ন কৰোঁ, কিয় মদ খাই আহিছে? জুৱা খেলত টকা পইচা সম্পত্তি মোৰ অলংকাৰ পাতিবোৰ দিয়াৰ কাৰণে আপত্তি কৰোঁ। তেতিয়া কয় যে তোৰ বাপেৰৰ সম্পত্তি নেকি? শ্ৰাদ্ধত কাৰোবাৰ সেন্দুৰ লাগি অহা দেখিলে কলৈ গৈছিল বুলি প্ৰশ্ন কৰোঁ। আৰু মোৰ দুয়োটা সন্তান ছোৱালী জন্ম দিয়াটো মোৰ ভুল। বংশ ৰক্ষাৰ বাবে হেনো ল'ৰা লাগে, এয়াই মোৰ ভুল আছিল তেতিয়া, যেতিয়া মোক ঘৰৰ পৰা চুলিত ধৰি টানি বাহিৰ কৰি দিছিল। হে মহামান্য আদালত, এয়া মোৰ কাহিনী নহয়, এয়া সেই প্ৰতিগৰাকী অসহায় নাৰীৰ কাহিনী, যিয়ে মোৰ দৰে শাস্তি ভোগ কৰি আহিছে, আনৰ সপোন পূৰণ কৰিবলৈ গৈ নিজৰ সপোন জলাঞ্জলি দিছে, যিয়ে আনৰ জীৱন সহজ কৰিবলৈ গৈ নিজৰ জীৱন শিল কৰি তুলিছে। গতিকে বিচাৰ মহামান্য আদালতৰ হাতত। মহামান্য আদালতে সকলো তথ্য আৰু প্ৰমাণৰ আধাৰত ৰাহুলক দোষী সাব্যস্ত কৰিলে আৰু কাৰাবাসৰ দৰে শাস্তিৰ লগতে জৰিমনাও বিহিলে। মিনতীৰ শিল হোৱা বুকুৰ বিননি বন্ধ হ'ল। ধন্যবাদ।